কছুৱাৰ পণ্ডিতঘাটৰ পথৰ বিধ্বস্ত ৰূপ নামমাত্ৰ এজাক বৰষুণ দিলে বোকাপানীৰে কদৰ্যময় হৈ পৰে পথটো। হোজাই সমষ্টিৰ অন্তৰ্গত কছুৱাৰ বৰপানী পঞ্চায়তত নতুনকৈ অন্তৰ্ভুক্ত হোৱা উক্ত ২ নং ৱাৰ্ডখন পূৰ্বে ৰহা সমষ্টিৰ জুৰিৰপাৰ গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত আছিল। এই পথছোৱা মেৰামতিৰ বাবে লাখ লাখ টকা আবণ্টিত হৈছিল যদিও নিম্নতম কাম কৰাৰ বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে। পথছোৱাত কেইকাৰিমান মাটি পেলাই যদিও পথত ৰাভিজ নথকাত সামান্য পৰিমাণৰ বৰষুণ দিলেই বোকাময় হৈ পৰে পথছোৱা, যাৰ বাবে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি পথছোৱা অনতিপলমে মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। ৰাস্তা আমাৰ জুৰিপাৰ পঞ্চায়তৰ ৰাস্তা আগতে কাম কৰিছিলে, এইটো পণ্ডিতঘাটৰ ৰাস্তা হয়। শুনিছোঁ ৰাস্তাটো ১০ লাখ টকাৰ স্কিম। তেওঁতে যিলোকে যিকেইটা মানুহে কাম কৰিছে তেওঁলোকে কাম যে কৰিছে কৰাৰ পিছত প্ৰায় ৩৫,০০০ টকাৰ কাম কৰিছে। বাকীখিনি ৰাস্তাত এক খোজ মাটি পেলোৱা নাই, একো পেলোৱা নাই। আমাৰ ৰাইজে অভিযোগ কৰিছে আপোনালোকে যে অলপ অলপ মাটি দিয়া